বছৰ শেষৰটো দিনৰ লগতে নৱবৰ্ষক আদৰণি প্ৰস্তুত অধিক সুন্দৰভাৱে উদযাপন কৰি সুৰক্ষিতভাৱে ঘৰ পাবলৈ বিশেষ সতৰ্কতা ব্যৱস্থা গ্ৰহণ কৰিছে যোৰহাট পৰিবহণ বিভাগে। নৱবৰ্ষত আনন্দ উদযাপনৰ সময়ত আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ জীৱন সুৰক্ষিত কৰি ৰাখিবলৈ বিশেষ সতৰ্কতা তথা সাৱধানবাণী প্ৰকাশ কৰি সহকাৰী আয়ুক্ত তথা জিলা পৰিবহণ বিষয়াৰ সিদ্ধাৰ্থ শইকীয়াই সমাজৰ প্ৰতিজন ব্যক্তিয়ে যে নিজৰ লগতে আনৰো জীৱন সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সাৱধানতা অৱলম্বন কৰি দুৰ্ঘটনা মুক্ত কৰি ৰাখিবলৈ যোৰহাটৰ সহকাৰী আয়ুক্ত তথা পৰিবহণ বিষয়া সিদ্ধাৰ্থ শইকীয়াই আহ্বান জনাইছে। লগতে তেওঁ উল্লেখ কৰিছে যে উদন্ত বাইক চলোৱা, অধিক গতিৰে গাড়ী চলোৱা আৰু সুৰাপান কৰি যান বাহন চলোৱা ব্যক্তিসকলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে। বিশেষকৈ নৱবৰ্ষৰ সময়ত চালকসকলে নিজ পৰিয়ালৰ লগতে আন লোকৰ জীৱনৰ মূল্য বুজি যান বাহন নিয়ম মানি চলিব লাগে। জীৱন সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে হেলমেট আৰু ছিট বেল্টৰ ব্যৱহাৰ, গাড়ী গতি নিয়ন্ত্ৰণত ৰখা আৰু সুৰাপান সম্পূৰ্ণৰূপে পৰিহাৰ কৰি গাড়ী চলোৱাৰ পৰামৰ্শ দিছে। যোৰহাটৰ পৰা নৱম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, পৰিবহণ বিভাগ আৰু এক্সাইজ ডিপাৰ্টমেণ্ট আমি সকলোৱে যথেষ্টভাৱে প্ৰচেষ্টাত আগবাঢ়িছোঁ। নাকা চেকিংসমূহ ইতিমধ্যে তীব্ৰতৰ কৰি তোলা হৈছে, ঠায়ে ঠায়ে চেকিং বঢ়োৱা হৈছে। সুৰাপায়ীৰ বিৰুদ্ধে আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু পিকনিক স্পটসমূহতো আমি এইটো এৱেৰনেছ কৰিছোঁ, মেছেজো দিছোঁ। এছ'চিয়েশ্যন আছে, বাছ এছ'চিয়েশ্যন হওক, আমাৰ ট্ৰেন্সপৰ্ট এছ'চিয়েশ্যন, তেওঁলোককো আমি মিটিং কৰি পিনে কৈছোঁ যে তেওঁলোকৰ চালকসকলক সেইটো তেওঁলোকক আগতীয়াকৈ সাৱধানবাণী শুনাব যাতে সুৰাপান কৰি গাড়ী নচলায়। আৰু আমি সেই বাকী চালকসকলকো, টু হুইলাৰ হওক, ফ'ৰ হুইলাৰ হওক, তেওঁলোককো আমি এটা ৰাজহুৱাকৈ মেছেজ দিছোঁ। এই নৱবৰ্ষ আৰু আগন্তুক যি পিকনিক ছিজন চলি আছে তাতে তেওঁলোকে যেন নিৰাপদে বাহন চলাই সুন্দৰভাৱে নিউ ইয়েৰ আৰু পিকনিক ছিজনটো তেওঁলোকে এনজয় কৰে। আৰু আমাৰ উদ্দেশ্য এটাই যাতে অসমত লগতে বাৰু যোৰহাট জিলাটো আমি দুৰ্ঘটনা ৰোধ কৰিব পাৰোঁ, বিশেষকৈ মৃত্যু হাৰ কমাব পাৰোঁ। আমাৰ উদ্দেশ্য হৈছে জিৰ' ফেটেলিটি। গতিকে সেই ক্ষেত্ৰত আমি আহ্বান জনাওঁ জনসাধাৰণক যে তেওঁলোকে আমাক সহযোগ কৰক। ক্ষেত্ৰৰ মতে আমাৰ জৰিমনা 10,000 টকা পৰ্যন্ত হয় আৰু 3 মাহৰ বাবে তেওঁলোকৰ লাইচেঞ্চসমূহ জব্দ কৰি ছাছপেণ্ড কৰা হয়। আৰু লগতে আপোনাৰ হেলমেটৰ যোনটো অফেন্স সেইটো 1,000 আণ্ডাৰ ছেকশ্যন 194D 1,000 ৰুপিজৰ ফাইন হয়। আৰু আপোনাক জনাওঁ যে এই যোনটো উইদাউট হেলমেটৰ যেতিয়া আমি অফেন্স ডিটেক্ট কৰা হয় তাতো কিন্তু ড্ৰাইভিং লাইচেঞ্চ ছাছপেনশ্যন 3 মাহৰ কাৰণে ছাছপেনশ্যন কৰাৰ প্ৰভিজন আছে আমাৰ আইনত। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ণ আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল, আৰামদায়ক, অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা। বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3,000, কিন্তু বৰ্তমানৰ মূল্য 2,100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2,500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1,750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।